আজি গণেশ চতুৰ্থী পূজা বাৎসৰিক মানে গণেশ উৎসৱ মানে গণেশ জন্মোৎসৱ। আমাৰ ৰাতিপুৱা 5টাৰ পৰা প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে। ৰাতিপুৱা 5টাৰ পৰা পৰিক্ৰমা হ'ল। আমি গণেশ মন্দিৰৰ পৰিক্ৰমা কৰিলোঁ। আমি বহুকেইজন মানুহে প্ৰায় 100জন মানুহে পৰিক্ৰমা কৰিছে। তাৰপিছত অভিষেক হ'ল। অভিষেক এতিয়া শেষ হৈছে। অভিষেকৰ পিছত গণেশৰ শৃংগাৰ হৈ আছে, গণেশ ভগৱানৰ শৃংগাৰ হৈ আছে। শৃংগাৰ হোৱাৰ পিছত পূজা ষ্টাৰ্ট হ'ব। পূজা ষ্টাৰ্ট হ'ব। পূজা ধৰক প্ৰায় 12টা 12:30লৈ পূজা হ'ব। তাৰপিছত যজ্ঞ হ'ব। যজ্ঞত চবেই আহুতি দিব। যজ্ঞৰ পিছত পুষ্পাঞ্জলি হ'ব আৰু প্ৰসাদ বিতৰণ মানে ষ্টাৰ্ট হৈ যাব। দেখা যায় যে প্ৰতি বছৰে আপোনালোক প্ৰসাদত খিচুৰি ৰাখে, প্ৰায় কিমান মানুহৰ কাৰণে? এবাৰ 15-20 হাজাৰ। 10,000 15,000 মান মানুহৰ কাৰণে আমাৰ খিচুৰি ব্যৱস্থা থাকে। মানুহ এই যে যেতিয়া ষ্টাৰ্ট হ'ব তাৰপিছত লানি চিঙাকৈ মানুহ আহি থাকে ৰাতি 10টালৈ। ইমান মানুহ আহে। আমি চবকে যে প্ৰসাদ দিব পাৰোঁ এইটো ভগৱানৰ ইচ্ছা। পিছবেলা গণেশ বন্দনা আছে। আজি অহাকালি 3টাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু 6টাৰ পিছত আৰতি প্ৰতিযোগিতা। কিমান বছৰৰ পৰা হৈ আছে আপোনাৰ? কিমান চনৰ পৰা? 1901ৰ পৰা পূজা হৈ আছে। 1901ৰ পৰা এই ঠাইটো 1850ত গৌৰীপুৰ জমিদাৰে দান কৰিছে গণেশ মন্দিৰ, গণেশ ভগৱানৰ। আৰু ইয়াত মানে তেওঁলোকৰ চিপাহী দৰকন্তাত চবেই আছিল, শৰীৰ চৰ্চাও কৰিছিল। সেইকাৰণে ইয়াৰ নামটো আখৰা হৈছে, গণেশ আখৰা। আৰু মূৰ্তি স্থাপনা কৰি পূজা 1901ৰ পৰাই হৈ আছে। 1918ত এইটো এতিয়া যিটো মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা হ'ল আৰু তেতিয়াৰ পৰা খুব আড়ম্বৰেৰে আমি পূজা কৰি আছোঁ। আৰু চবৰে সহযোগ পাইছোঁ, চবৰে সহায় পাইছোঁ। আৰু আমি খুব আনন্দিত যে আমি ইয়াৰ লগত জড়িত হৈ আছোঁ। মই ইয়াৰ ভাইচ প্ৰেচিডেণ্ট। মোৰ নাম কৰুণানিবাস ত্ৰিবেদী। মোৰ বয়স 83 বছৰ। তথাপি মই মানে যে ইয়াত ভগৱানৰ সেৱা কৰিব পাৰিছোঁ ভগৱানৰ আশীৰ্বাদত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।